নমস্কাৰ বন্ধুসকল, মোৰ এনে এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আমাৰ বাইক বা গাড়ীসমূহত লাগি থকা ফিউল ইনজেক্টৰটোৰ বিষয়ে ক'ম। এই ফিউল ইনজেক্টৰটো কি হয়, কি কাম কৰে, কেনেধৰণে কাম কৰে আৰু কিয় কাৰ্বুৰেটৰৰ ঠাইত ফিউল ইনজেক্টৰটো অনা হয় তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওঁ আহক ফিউল ইনজেক্টৰ FI এই চিষ্টেমটো কি হয়। বন্ধুসকল, ফিউল ইনজেকশ্যন চিষ্টেমত আমাৰ যোনটো টেংকি থাকে, টেংকি থাকে, তেলৰ টেংকি থাকে, সেইটোত এটা ফিউল পাম্প লাগি থাকে। তাৰপিছত ইঞ্জিনৰ ভিতৰৰ চিলিণ্ডাৰত য'ত কম্বাশ্যন হয়, সেই চিলিণ্ডাৰৰ ওপৰত অৰ্থাৎ চিলিণ্ডাৰৰ হেডত এটা ফিউল ইনজেকশ্যন লাগি থাকে। এতিয়া ফিউল পাম্পে ফিউল টেংকৰ পৰা ফিউলখিনি আনি পেলাই ফিউল ইনজেকশ্যনত দিয়ে আৰু ফিউল ইনজেকশ্যনে সেই চিলিণ্ডাৰটোৰ ভিতৰত ছটিয়াই দিয়ে বা স্প্ৰে কৰি দিয়ে। সহজ অৰ্থত ক'বলৈ গ'লে ফিউলখিনি চিলিণ্ডাৰৰ ভিতৰলৈ পঠিয়াই দিয়ে। এই ফিউল ইনজেকশ্যনৰ লগত কিছুমান চেঞ্চৰ লাগি থাকে। এই চেঞ্চৰবোৰে ইঞ্জিনটোৰ ভিতৰত চিলিণ্ডাৰৰ ভিতৰত কিমান তেল গৈ আছে সেইটো মনিটৰ কৰি থাকে আৰু সেই ডাটাখিনি ইঞ্জিন কণ্ট্ৰল ইউনিট ECUলৈ প্ৰেৰণ কৰে। এই ECUৱে ইঞ্জিনৰ ভিতৰত কিমান পৰিমাণৰ তেল যাব লাগে সেইটো মনিটৰ কৰি থাকে আৰু সেইটো কণ্ট্ৰল কৰি থাকে। অৰ্থাৎ ইকনমিকেল ৰাইডৰ সময়ত কিমান পৰিমাণৰ তেল ইঞ্জিনৰ চিলিণ্ডাৰৰ ভিতৰত যাব লাগে আৰু পাৱাৰ পাৰফৰ্মেঞ্চৰ বেছিকৈ পাবৰ কাৰণে কিমান পৰিমাণৰ তেল ইঞ্জিনৰ চিলিণ্ডাৰৰ ভিতৰলৈ যাব লাগে সেইটো মনিটৰ কৰি থাকে। আৰু এই গোটেই কামখিনি ECUৱে অট'মেটিকেলি কৰি থাকে। এতিয়া আমি চাওঁ আহক কাৰ্বুৰেটৰটো কিহৰ কাৰণে আঁতৰোৱা হ'ল। আমি সকলোৱে জানো যে ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰিবৰ কাৰণে এয়াৰ আৰু ফিউলৰ এটা মিশ্ৰণৰ অনুপাত সেই ইঞ্জিনৰ ভিতৰৰ চিলিণ্ডাৰলৈ কম্বাশ্যন চেম্বাৰলৈ যায় আৰু সেই এয়াৰ ফিউলৰ মিশ্ৰণখিনি জ্বলাৰ ফলতহে আমাৰ ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰিব পাৰে। এই এয়াৰ ফিউল মিক্সাৰৰ অনুপাতটো যদি একদম সঠিক পৰিমাণে হয়, তেনেহ'লে গাড়ীখনে ভালদৰে পাৱাৰ পাৰফৰ্মেঞ্চ আৰু ফিউল এফিচিয়েঞ্চিও ভাল দেখিবলৈ পোৱা যায়। আৰু যদি এই অনুপাতটো সঠিক নহয়, তেনেহ'লে কি হয়, ফিউল এফিচিয়েঞ্চিটো কমি যায়, তাৰ ফলত মাইলেজৰ ওপৰতো প্ৰভাৱ পৰে আৰু অভাৰঅল গাড়ীখনৰ ইঞ্জিনটোৰ পাৱাৰ পাৰফৰ্মেঞ্চৰ ওপৰতো প্ৰভাৱ পৰে। সহজ অৰ্থত ক'বলৈ গ'লে ধৰক আপুনি এক্সিলাৰেট বহুত কৰি আছে, কিন্তু গাড়ীখনে সিমান স্পীড বা সিমান পাৱাৰ প্ৰডিউচ কৰিব পৰা নাই যিমান আচলতে কৰিব লাগিছিল। যদি এই এয়াৰ ফিউলৰ মিক্সাৰটো অনুপাতটো গাড়ীখনত সঠিক পৰিমাণে নহয়, তেনেহ'লে এনেকুৱা ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। এই এয়াৰ ফিউলৰ মিশ্ৰণৰ অনুপাতটোক আমি দুটা ভাগত ভগাব পাৰোঁ। প্ৰথমটো হৈছে লিন মিক্সাৰ আৰু দ্বিতীয়টো হৈছে ৰিচ মিক্সাৰ। চাব, এই এয়াৰ ফিউলৰ মিক্সাৰটোৰ অনুপাতটো সাধাৰণতে 12:1 পৰা 14.7:1 থাকে। ইয়াৰে 12:1 12টোৱে 12 ভাগ বায়ু বা এয়াৰক বুজায় আৰু 1টোৱে এভাগ তেলক বুজায়। অৰ্থাৎ যেতিয়া 12 ভাগ বায়ু আৰু এভাগ তেল মিলি মিক্স হৈ চিলিণ্ডাৰটোৰ ভিতৰত যায়, তেতিয়া ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰিব পাৰে। সাধাৰণতে পেট্ৰলৰ গাড়ীবোৰত এই অনুপাতটো 12:1 পৰা 14.7:1 থাকে। এতিয়া লিন মিক্সাৰত এই অনুপাতটো হয় 14.7:1, অৰ্থাৎ বায়ু বেছিকৈ যায় আৰু তেল কমকৈ যায়। এই ক্ষেত্ৰত আমি আমাৰ ইঞ্জিনটোৰ পৰা মাইলেজ বেছি ভাল দেখিবলৈ পাওঁ। যদি এই অনুপাতটো কমি গৈ 12:1 পাইগৈ বা 12:1তকৈ কমি বা অকণমান বাঢ়ি থাকে, অৰ্থাৎ ওচৰা ওচৰি থাকে, তেনেহ'লে সেই মিক্সাৰটোক আমি ৰিচ মিক্সাৰ বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰত গাড়ীখনৰ পাৱাৰ পাৰফৰ্মেঞ্চৰ লগতে স্পীডো বেছি দেখিবলৈ পোৱা যায়। এই যিটো অনুপাত ফিউল এয়াৰৰ মিক্সাৰৰ অনুপাতটো, সেইটো কাৰ্বুৰেটৰত মেনুৱেলি কৰিব লাগে। কাৰ্বুৰেটৰত কি হয়, যদি আপোনাৰ তাত আগতে কাৰ্বুৰেটৰ থকা বাইক আছিল, তেনেহ'লে আপুনি হয়তো নিশ্চয় গম পায় যে কাষত এটা ছুইচ এটা লাগি থাকিছিল। যদি আমাক মাইলেজ বেছিকৈ লগা হৈছিল, তেতিয়া আমি এইটোক নিজৰ মতে ঠিক কৰি ল'ব পাৰিছিলোঁ, য'ত বতাহ বেছিকৈ যোৱা কৰিব পাৰিছিলোঁ আৰু তাৰ ফলত কি হৈছিল, মাইলেজটো আমি বেছি দেখিবলৈ পাওঁ আৰু সেইটো আমি নিজে নিজে অট'মেটিকেলি নহয়, মেনুৱেলি কৰিব পাৰিছিলোঁ। তাৰপিছত যদি আমাক আকৌ পাৱাৰ বেছিকৈ লাগে, পাৱাৰ পাৰফৰ্মেঞ্চ বা স্পীড বেছিকৈ লাগে, তেনেহ'লে কি হয়, সেইটো আমি নিজামতে ঠিক কৰি ল'ব পাৰিছিলোঁ, যাৰ ফলত তেল অকণমান নৰ্মেলতকৈ বেছিকৈ পুৰা যায়।
এতিয়া অসুবিধা এইখিনিতে আছিল যে কিছুমানক মাইলেজ বেছিকৈ লাগে আৰু কিছুমানক পাৱাৰ বেছিকৈ লাগে আৰু কিছুমানক দুইটা লাগে, অৰ্থাৎ লাহে লাহে চলালে মাইলেজ বেছিকৈ লাগে আৰু স্পীডত চলালে পাৱাৰ বেছিকৈ লাগে। এই অসুবিধাসমূহ সমাধান কৰিবৰ কাৰণে আমাৰ কি হ'ল, ফিউল ইনজেক্টৰ ছিষ্টেমটোক ইন্ট্ৰডিউচ কৰা হৈছিল। কাৰণ FI ছিষ্টেমত এই গোটেইবোৰ কাম ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিটত অট'মেটিকেলি হৈছিল বা অট'মেটিকেলি কৰিব পাৰিছিল। এতিয়া যদি আমি ফিউল ইনজেকশ্যনৰ সুবিধাসমূহৰ কথা ক'বলৈ যাওঁ, তেন্তে প্ৰথমতে ফিউল ইনজেক্টৰৰ পাৱাৰ আউটপুটটো কনচিষ্টেণ্ট হয়, কিন্তু কাৰ্বুৰেটৰৰ পাৱাৰ আউটপুটটো সেইটো কনচিষ্টেণ্ট নহয়। তাৰপিছত ফিউল ইনজেক্টৰ থকাৰ ফলত ইঞ্জিনৰ চিলিণ্ডাৰৰ ভিতৰত যিখিনি তেল যায় সেইখিনি একদম ক্লিন হয়, চাফা হয়, আনবাৰ্ণ ফিউল বা ফিউল ৱেষ্টেজ কমকৈ হয় বা নহয় বুলি ক'লেও ভুল নহ'ব। তাৰ উপৰিও ফিউল ইনজেক্টৰৰ এইটো এটা সুবিধা আছে, যেতিয়া বিশেষকৈ আমাৰ ঠাণ্ডা দিনত যেতিয়া আমি গাড়ীখন বহুত দেৰিলৈকে থৈ দিওঁ, ৰখাই থৈ দিওঁ আৰু তাৰপিছত যেতিয়া আমি অন কৰিবলগীয়া হয়, তেতিয়া সেই সময়ত আমাৰ গাড়ীবোৰত ষ্টাৰ্টিঙৰ প্ৰব্লেমটো আমি দেখিবলৈ নাপাওঁ বা বহুত কমেই আমি দেখিবলৈ পাওঁ সেই ষ্টাৰ্টিং প্ৰব্লেমটো। কিন্তু কাৰ্বুৰেটৰত এই প্ৰব্লেমটো আমি সঘনাই দেখিবলৈ পাইছিলোঁ। ইয়াৰ আৰু এটা এডভান্টেজ আছে, যোনটো হৈছে আপোনাৰ ৰাইড ষ্টাইলৰ অনুযায়ী ইয়াৰ ফিউল ইনজেক্টৰৰ ECU ছিষ্টেমে অট'মেটিকেলি বস্তুবিলাক বা কিমান তেল যাব লাগে সেইটো কণ্ট্ৰল কৰি থাকে। তাৰপিছত একেবাৰে শেষত ইয়াৰ অসুবিধাসমূহ বুলিবলৈ তেনেকুৱা একো বিশেষ তেনেকুৱাতো একো নাই, কিন্তু এটাই অসুবিধা হয় যে ইয়াৰ মেইনটেনেঞ্চ কষ্টটো অকণমান বেছি হয় আৰু ইয়াৰ কি হয়, যোনটো লেবাৰ চাৰ্জ হয়, যোনটো কাম কৰিলে যোনটো পইচা লয় সেইটো অকণমান তুলনামূলকভাৱে কাৰ্বুৰেটৰতকৈ বেছি হয়। বন্ধুসকল, এইটোৱে আছিল ফিউল ইনজেক্টৰ FIৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে FIৰ বিষয়ে কিছু এটা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।